হেল্ল' ষ্টুডেণ্টছ, স্বাগতম জনাইছোঁ আন এটা ক্লাছলৈ। আৰু যোৱা ক্লাছত আমি পঢ়িছিলোঁ এলফন্স ডৰ্ডেটে লিখা দ্য লাষ্ট লেছন নামৰ পাঠটো। আৰু এই পাঠটোত আমি পাইছিলোঁ এখন যুদ্ধৰ ওপৰত বেছ কৰি লিখা এটা ষ্টৰী, যিখন যুদ্ধ হৈছিল ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত। আৰু যুদ্ধখন কেতিয়া হৈছিল? 1870 চনত। 2 বছৰ চলিছিল যুদ্ধখন, 1870 পৰা 1871লৈকে। আৰু এই যুদ্ধখনক কি নামেৰে জানো আমি? ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ। আৰু এই যিখন ৱাৰ আছিল, ইন ডেট ৱাৰ France was defeated by Prussia. Okay? আৰু এই যিটো ষ্টৰীটোত আমি দুখন জিলাৰ ওপৰত দুখন জিলা বিশেষকৈ ফ'কাছ কৰিছে এই ষ্টৰীটোত। এলছেছ এণ্ড লৰেইন, নাম দুটা সোধে, দেখিছা নহয় তোমালোকে? এলছেছ এণ্ড লৰেইন, এই দুখন ডিষ্ট্ৰিক্টৰ কথা আমি ইয়াতে পাম। এই অ'কে, সেইদিনা আমি কিছু পঢ়িছিলোঁ এই লেচনটোৰ। এই লেচনটো আমাক কোনে কৈ আছে? ফ্ৰেন্স নামৰ স্কুলীয়া ল'ৰা এটাই। সি এজন টোটেলি ইৰেগুলাৰ ল'ৰা, ক্লাছত মনোযোগ নিদিয়ে, হোমৱৰ্ক নকৰে। অ'কে, তোমালোকৰ কোন আছা এনেকুৱা যিয়ে মানে সদায় হোমৱৰ্কৰ পৰা পলাই আছিলা? কোনোবা আছা নেকি? আৰু কোনোবা এনেকুৱা আছা নেকি যিয়ে হোমৱৰ্ক নিজে নকৰি বেলেগৰ দ্বাৰা কৰাইছিলা? আৰু কোনোবা এনেকুৱা আছা নেকি যে হোমৱৰ্ক দেখাব লাগিব বুলি সেইদিনা স্কুলতে যোৱা নাছিলা? অ'কে, চ' ই যেনেকুৱা এজন সম্পূৰ্ণ ইৰেগুলাৰ ষ্টুডেণ্ট আছিল, ঠিক তেনেদৰে কিন্তু এজন বহুত ষ্ট্ৰিক্ট টিচাৰ আছিল সিহঁতৰ স্কুলখনত। আৰু তেওঁৰ নাম আছিল মিষ্টাৰ হেমেল। অ'কে, চ' সেইদিনাখন স্কুলত সি দেৰিকৈ গৈছিল আৰু তাৰ মনত ভয় এটা হৈছিল। ভয়টো কিহৰ কাৰণে? যে হেমেলে সেই ষ্টুডেণ্টখিনিক কি কৈছিল? পাৰ্টিচিপেলৰ ওপৰত ৰুলছখিনি মুখস্থ কৰিব দিছিল, কিন্তু ফ্ৰেন্সে সেইখিনি পঢ়া নাছিল। সি প্ৰায়ে এনেকুৱা কৰে, যিবিলাক কৰিব দিয়ে সেইবিলাক নকৰে সি। চ' সিদিনাখনো সি কোনো ধৰণৰ প্ৰিপাৰেশ্যন কৰা নাছিল আৰু তেনেকৈ স্কুললৈ ওলাইছিল যাওঁ নাযাওঁকৈ। আৰু ৰাস্তাত সি খুব ধুনীয়া পৰিৱেশ দেখা পাইছিল, চৰাই চিৰিকটি, তাৰপিছত এটা শ্ব'মিল আছে, শ্ব'মিলটোৰ পিছফালে থকা ফিল্ডখনত যিবিলাক প্ৰুছিয়ান চলজাৰ আছিল তেওঁলোকে ড্ৰিলিং কৰিছিল, এক্সাৰচাইজ কৰিছিল, সেইবিলাক দেখিছিল। আৰু সৰু ল'ৰা এটাই এনেকুৱা আৰ্মিয়ে প্ৰেক্টিছ কৰি থকা বা আৰ্মিবিলাকে এনেকৈ তেওঁলোকে ড্ৰিলিং কৰি থকা দেখি খুব ভাল পায়। সৰু ল'ৰা বুলি নহয়, অলপ ডাঙৰখিনিও। তোমালোকেও চাগে সৰুতে এনেকুৱা আৰ্মিক দেখিলে টাটা দিছিলানে? মনত পৰেনে সেই দিনবিলাক যেতিয়া আৰ্মিক দেখিছিলা? আমি টাটা দিওঁ, বাই বাই দিওঁ। চ' আৰ্মি ড্ৰেছ এইবিলাকৰ প্ৰতি আমাৰ সদায় দুৰ্বলতা থাকে, ল'ৰাই হওক ছোৱালী হওক। আমি আৰ্মি বোলা বস্তুটো বা পুলিচ এই বস্তুটো আমি খুব ভাল পাওঁ আৰু সন্মান কৰোঁ। চ' সেইবিলাক চাই ভাল পাইছিল, কিন্তু শেষত সি নিজৰ মনটো বান্ধিছিল আৰু স্কুললৈ দৌৰাদৌৰিকৈ গৈছিল। আৰু স্কুললৈ যাওঁতে এখন সি কি পাইছিল? ৰাস্তাতে টাউন হলটোৰ ওচৰতে এখন বুলেটিন বৰ্ড আছিল, য'ত যোৱা 2 বছৰ ধৰি কি হৈছিল? যোৱা 2 বছৰ ধৰি তাতে কেৱল বেয়া নিউজ আহিছিল ফ্ৰান্সৰ মানুহৰ কাৰণে। ধৰা দ্য লষ্ট বেটেলছ, ড্ৰাফ্ট, কমাণ্ডিং অফিচাৰৰ অৰ্ডাৰ, এনেকুৱা বেড নিউজ কিছুমান আহিছিল। আৰু সিদিনাও সেই বুলেটিন বৰ্ডখনৰ সন্মুখত জুম দেখিছিল, মানুহে মানে জুম পাতি আছিল। সি ভাবিছে আৰু কিবা বেয়া খবৰ আহিল। তেতিয়া কিন্তু তাৰ সিমানখিনি সময় নাছিল যে আজিৰ বেয়া খবৰটো কি মই পঢ়ি যাওঁ, এই ধৰণৰ তাৰ সময় নাছিল, বিকজ হি ৱাজ লেট ফৰ স্কুল। চ' তাৰপিছত অলপ পাৰ হৈ তাক এজন মানুহে মাত দিছিল, আৰু তেওঁ এজন কোন আছিল? এজন ব্লেকস্মিথে মাত দিছিল। নামটো মনত আছেনে তোমাৰ? চ' নামটো হয় দিয়া, কিছুমানৰ মনত আছে, কিছুমানৰ মনত নাই। ৱাষ্টাৰ নামটো দেখিছে ন ইয়াতে পেজত? ৱাষ্টাৰ সোধে নামটো কেতিয়াবা, এক্সামত আহিছিল 2019 নে 18 আহিছিল। অ'কে, চ' সেই ৱাষ্টাৰে তাক কৈছিল যে ড'ণ্ট গ' ছ' ফাষ্ট বয়, যে ইমান বেগেৰে কিয় গৈছে? স্কুলখন আছে নহয়, ইমান চিন্তা কিয় কৰিব লাগে? চ' এইটো এটা সম্পূৰ্ণ ইনচাল্টিং, এটা মকিং টোনত সেই কথাখিনি কৈছিল। এইকাৰণে কৈছিল যে স্কুলখন থকা কেইদিনটো তোমালোকে ইমান বেগেলে নোযোৱা, স্কুলখন থাকিবই বুলি ভাবি লোৱা। মই তোমালোকক প্ৰথম লেচনটোতে কৈছিলোঁ নহয়, এইটো মানে প্ৰথম ক্লাছটোতে কৈছিলোঁ যে ইয়াতে আমাক দুটা কথা শিকাব গৈ আছে এই লেচনটোত। এটা কথা হ'ল যে আমি সদায় কামবিলাক পিছৰ বাবে থৈ দিওঁ, আজিৰ কামটো কালিৰ বাবে, কালিৰ কামটো পৰহিৰ বাবে, এনেকৈ থৈ দিওঁ। আমি সময়ত কেতিয়াও নকৰোঁ, সেইটো এটা আমাৰ বেয়া দোষ। 2 নম্বৰ কথা, বস্তু এটা আমাৰ হাতত থকালৈকে আমি সেই বস্তুটো গুৰুত্ব দিব নোখোজোঁ, নিদিওঁ আমি গুৰুত্ব। বস্তুটো যেতিয়া আমাৰ পৰা দূৰত গুচি যায় তেতিয়া আমি দুখ কৰোঁ, বেয়া লাগে, কিয় মই এইটো ইগন'ৰ কৰিছিলোঁ, কিয় নেগলেক্ট কৰিছিলোঁ। কিন্তু বস্তুটো থাকোঁতে যেতিয়া তুমি গুৰুত্বটো দিবা, তেতিয়া তুমি তাৰ যিটো ৰিটাৰ্ণ, সেই ৰিটাৰ্ণটো আমি পাওঁ। সেইটোৱে কথাটো, যিটো নিউটনৰ ল নিচিনাকৈ আৰু এইটো, যে যেতিয়া বস্তুটোক তুমি ৰেছপন্স দিবা, সেইমতে তোমাৰ প্ৰতিও সেই ৰেছপন্সটো আহিব। লাগিলে সেয়া প্ৰকৃতিয়ে হওক, নেচাৰে হওক, মানুহে হওক, যিকোনো বস্তুৱে হওক। তোমাৰ ইনষ্ট্ৰুমেণ্টো হ'ব পাৰে লাগিলে সেইটো। তুমি যিমানখিনি মৰম সেই বস্তুটোক দিবা, সিমানখিনি মৰম তুমিও পাবা, হয়নে? চ' কথাবিলাক সেনেকুৱাই। তোমালোকে পাপনদাৰটো গান শুনা চাগে, কথাও শুনা, পাপনদা কয় ন কিবা
যে মৰম বস্তুটো এনেকুৱাই, যিমানে বিলাই যাবা সিমানে বাঢ়ি যাব, ঠিক এনেকুৱাই বস্তুটো। অ'কে, চ' ড'ণ্ট গ' ছ' ফাষ্ট বয়, ইউ উইল গেট টু ইয়ৰ স্কুল ইন প্লেণ্টি অফ টাইম। আৰু তাৰপিছত সি অলপ চক খাইছিল যে মোক এনেকৈ কিয় ক'লে, চাগে ইনচাল্টে কৰিছে, কিন্তু সেইবিলাক আৰু বেছি ভাবি নাথাকি স্কুললৈ গ'ল। কিন্তু স্কুলত গৈ সিদিনা সি শ্বক হৈছিল, বিকজ অন আদাৰ ডেইজ কেম্পাছটোৰ ভিতৰত পূৰা হাহাকাৰ চলি থাকে স্কুল বহা টাইমত, কিন্তু অন ডেট ডে দ্য স্কুল কেম্পাছ ৱাজ ট'টেলি চাইলেণ্ট, সম্পূৰ্ণৰূপে চাইলেণ্ট আছিল। ছ' হি ৱাজ শ্বক টু ফাইণ্ড ডেট, মানে এইটো পোৱাতে সি শ্বক হৈছিল যে কিয় এনেকুৱা চাইলেণ্ট হৈ আছে। আৰু সি ভাবিছিল যে হাহাকাৰ হৈ থাকিলে ক্লাছটোত দেৰিকৈ আহিছে, অলপ সোমাব ইজি হ'ব, কিন্তু যেতিয়া দেখিলে যে ইমান চাইলেণ্ট, তাৰ কাৰণে অলপ প্ৰব্লেম হ'ল। তথাপিও সি ক্লাছত সোমালে, লাজে ভয়ে সোমালে, আৰু সি ভাবিছে মোকতো গালি দিব এতিয়া MML এ, কিন্তু MML এ গালি দিয়া নাছিল। আৰু দেখি তাক কি কৈছিল, গ' টু ইয়ৰ প্লেচ কুইকলি লিটিল ফ্ৰান্স, এ ফ্ৰান্স, তুমি তোমাৰ ঠাইত গৈ বহাগৈ, উই ৱেৰ বিগিনিং উইদাউট, আজি তুমি নাহাকেই ষ্টাৰ্ট কৰিলোঁ। এনেকৈ কৈছিল যেন ফ্ৰান্স এজন খুব ভাল ল'ৰা, সি নাহাকে ষ্টাৰ্ট কৰি যেন MML ৰ বেয়াহে লাগিছে, সেনেকুৱা যে কৈছিল। তো এনেকুৱা এটা বিহেভিয়াৰ পাই সম্পূৰ্ণৰূপে মানে সি শ্বক হৈছিল। তোমালোকৰ এনেকুৱা হয়নে কেতিয়াবা? ধৰা কিবা এটা গিল্টি কৰি আছে, কিবা এটা ভুল কাম কৰি আহিছা বাহিৰত, তুমি ঘৰ পালা, এতিয়া ঘৰত যেতিয়া অলপ সন্মানটো অলপ বেছি হয় তোমাৰ, তেতিয়া অলপমান ভয় লাগে ন? কেতিয়াবা অলপ সন্মানটো বেছিকৈ দিয়ে যে, তেতিয়া ভাবি ইমান সন্মানটো মই পাব নালাগে, কিয় পালোঁ ইমান সন্মান, নিশ্চয় কিবা ইয়াতে ৰাজ আছে। ধৰা ইউনিট টেষ্টৰ কপি দিছে, তুমি ভয়কৈ আহিছা ঘৰত, তাৰপিছত ইতিমধ্যে আৰু তোমাৰ স্কুলৰ টিচাৰে তোমাৰ মাক বা দেউতাক ফোন কৰি কৈ দিছে মাৰ্কটো, তুমি ভাবিছা ঘৰত নকওঁ আৰু, তো ঘৰত সোমোৱাৰ লগে লগে মা দেউতা বাপা আহিছা, খা ভালকৈ খা ভাত তাত। চ' তুমি ভাবিছা ইমান সন্মানটো মই এনেই আগে পিছে নাপাওঁ দেখোন, কিয় পালোঁ? তাৰপিছত লাহেকৈ ষ্টাৰ্ট কৰিব, এই পঢ়ি থাক, এনেকৈ পঢ় তই। অ'কে, চ' ই ভাবিলে ইমান সন্মান, মানে ইমান মোক ভালকৈ কিয় মাতিলে MML এ। I jumped over the bench and sat down at my desk. মই বেঞ্চখনৰ ওপৰে জঁপিয়াই কিনে মই নিজৰ যিখন ডেস্কত সাধাৰণতে বহোঁ, মই তাত বহিলোঁ। Not till then, when I had got a little over my fright মানে ভয়, did I see that our teacher had on his beautiful green coat, his frilled shirt, the little black silk cap, all embroidered, that he never wore except on inspection and prize days. তো যেতিয়া সি বহি কিনে অলপ মূৰ তৰি চালে MML ৰ ফালে, মানে ভালকৈ চাবই নোৱাৰি, ইমান ভয় কৰে, লাহে লাহে এনে মূৰ দাঙি চাই কিনে দেখিলে যে MML এ দেখোন তেওঁৰ সেই স্পেচিয়েল ড্ৰেছটো পিন্ধি আছে, যিটো ড্ৰেছ সাধাৰণতে তেওঁ দুটা অকেজনত পিন্ধে। এক্সামত সোধে এইটো যে অন হুইচ অকেজনছ MML ৱেৰ হিজ স্পেচিয়েল ড্ৰেছ, তেওঁ স্পেচিয়েল ড্ৰেছটো কোনকেইটা অকেজনত পিন্ধে। এটা হ'ল ইনস্পেকশ্যন ডে, এই যে তোমালোকৰ স্কুলত কেতিয়াবা ইনস্পেক্টৰ আহে, স্কুল ইনস্পেক্টৰ আহি কিনে ক্লাছে যায়, গৈ কিনে টিচাৰজনে পঢ়াই থাকোঁতে তোমালোকক কিবা কুৱেশ্যন সুধিব যে টিচাৰে কি পঢ়াই আছে, এনচাৰ দিয়াচোন। তো তেনেকৈ ইনস্পেক্টৰজন আহি কিনে ইনস্পেক্ট কৰে, মানে চাই স্কুলত কোৱালিটিটো কেনেকুৱা চলি আছে এডুকেশ্যনৰ। চ' সেনেকুৱা ইনস্পেকশ্যন ডে দিনা নতুবা প্ৰাইজ ডে তোমালোকে যে স্কুলত বা কলেজ উইকত যে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে থাকে, তো সিদিনাখন তেওঁ এই MML এ সেই ড্ৰেছটো পিন্ধে। অ'কে, এতিয়া এক্সামত আকৌ সোধে যে MML ৰ স্পেচিয়েল ড্ৰেছটোত আছে কি। ইয়াতে দেখিব পাৰিবা তোমালোকে লিখিছে বিউটিফুল গ্ৰীণ কোট, হিজ ফ্ৰিল্ড চাৰ্ট মানে কেনেকুৱা, ফ্ৰিল্ড চাৰ্টবিলাকৰ কলাৰটো অলপ বেলেগ টাইপৰ। তোমালোকে এই ছবিখনত দেখিছে যে এই ছবিখনত অলপ দীঘলকৈ কলৰটো থাকে, এনেই বাকী জেনেৰেল চলাবিলাকৰ ইমান দীঘল কলৰ নাথাকে, কিন্তু এই ফ্ৰিল কৰা চাৰ্টবিলাকৰ কলৰটো অলপ দীঘল হয়। এণ্ড দ্য লিটিল ব্লেক চিল্ক কেপ, আৰু এটা ক'লা চিল্কৰ টুপি। চ' এইখিনি আছিল তেওঁৰ স্পেচিয়েল ড্ৰেছটোত, আৰু এইখিনি এম্ব্ৰইডাৰী কৰা আছিল। আৰু এই ড্ৰেছখিনি সাধাৰণতে তেওঁ দুটা অকেজনতে পিন্ধে, এটা হ'ল ইনস্পেকশ্যন ডে আৰু এটা হ'ল প্ৰাইজ ডে। অ'কে, চ' ফ্ৰান্সৰ বাবে এটাৰ পিছত এটা আচৰিত হ'ব লগা ঘটনা ঘটি আছে। বিচাইডছ, তদুপৰি দ্য হোল স্কুল ছিম ছ' ষ্ট্ৰেঞ্জ এণ্ড চলেম। সিদিনা গোটেই স্কুলখন সম্পূৰ্ণৰূপে ষ্ট্ৰেঞ্জ, এটা আচৰিত, আৰু চলেম মানে চিৰিয়াছ, গম্ভীৰ একদম কেম্পাছটো, যিটো সাধাৰণতে নহয়। বাট দ্য থিং ডেট ছাৰপ্ৰাইজড মি মষ্ট ৱাজ টু চি, কিন্তু পৰীক্ষাত এইটোও সোধে যে ফ্ৰান্সে কোনটো বস্তুৰ দ্বাৰা সকলোতকৈ বেছি ছাৰপ্ৰাইজ হৈছিল। এইটো লাইন হ'ব এনচাৰটো। বাট দ্য থিং ডেট ছাৰপ্ৰাইজড মি মষ্ট ৱাজ টু চি অন দ্য বেক বেঞ্চেছ ডেট ৱেৰ অলৱেজ এমটি, দ্য ভিলেজ পিপল চিটিং কুৱাইটলি লাইক আৱাৰ চেল্ভছ। যেতিয়া পিছফালে সি চালে এবাৰ ঘূৰি, দেখিলে যে পিছফালৰ বেঞ্চকেইখন সাধাৰণতে খালীয়ে থাকে। সিদিনাতো গাঁৱৰ কিছুমান মানুহ আহি বহি আছে তাতে, আগে পিছে নথকা টাইপৰ মানুহ।
চ' গাঁৱৰ মানুহবিলাকে আৰু ক্লাছটোত কিয় বহি আছে তাৰ মনত কুৱেশ্যন। আৰু গাঁৱৰ মানুহৰ ভিতৰত কেনেকুৱা মানুহবিলাক আছিল ইয়াতে আমাৰ অলপ ক'ব। অ'ল্ড হাউচাৰ, অলপ বুঢ়া হাউচাৰ নামৰ এজন মানুহ আছিল। উইথ হিজ 3 কৰ্নাৰ্ড হেড, যি এটা তিনিকণীয়া টুপি পিন্ধি আছিল। তিনিকণীয়া টুপিটো কোনে পিন্ধি আছিল সোধে এক্সামত, অ'ল্ড হাউচাৰে পিন্ধি আছিল। দ্য ফৰ্মাৰ মেয়ৰ, আগৰ মেয়ৰজনে পিন্ধিছিল। মেয়ৰ এজন মিউনিচিপালিটিৰ এটা পোষ্ট আৰু। দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ, আগৰ পোষ্টমাষ্টাৰগৰাকী। এণ্ড ছেভেৰেল আদাৰ্ছ বিচাইডছ, আৰু ইয়াৰ উপৰিও অন্য কিছুমান ব্যক্তি আছিল তাত বহি পিছফালে। সি ভাবিলে এইটো সৰু ল'ৰা ছোৱালীৰ ক্লাছ, ইয়াতে তেওঁলোক আৰু কিয় বহিব আহিছে। এভৰিবডি লুক ছেড, সকলোৱে একদম দুখ মনে আছিল তাত। এণ্ড হাউচাৰ হেড ব্ৰট এন অ'ল্ড প্ৰাইমাৰ, আৰু হাউচাৰে হাতত এখন কি লৈ আহিছিল, অ'ল্ড পুৰণি প্ৰাইমাৰ। প্ৰাইমাৰ মানে হ'ল কুঁহি পাঠ বা আদি পাঠ, মানে যিকোনো এটা ভাষাৰ এই আৰম্ভণিতে যিবিলাক থাকে অতে অমিতা আতে আম হচৈতে কি দীৰ্ঘইতে কি কোৱাচোন। চ' এনেকুৱা এইবিলাক লিখা থাকে যে, আৰু কিছুমান কবিতা থাকে, সেনেকুৱা এখন অ'ল্ড প্ৰাইমাৰ এখন হাতত লৈ আহিছে। কোনে আনিছে, অ'ল্ড হাউচাৰে। থম্পড এট দ্য এজেছ, তেওঁ সেইখন কলাত লৈ কিনে তাতে মুঠিটো এনেকৈ থৈ দিছে কিতাপখনৰ ওপৰত। এণ্ড হি হেল্ড ইট অ'পেন অন হিজ নিজ, তেওঁৰ আঁঠুৰ ওপৰত কিতাপখন মেলা আছে। উইথ ইজ গ্ৰেট স্পেক্টাকলছ লাইং এক্ৰছ দ্য পেজেছ, আৰু তেওঁৰ এই ডাঙৰ চশমা এযোৰ সেই পেজৰ ওপৰত থৈ দিয়া আছে। তোমালোকৰ আইতাৰ বা ককাৰ চাগে দেখিছা নেকি এনেকুৱা একদম ডাঙৰ চশমা। এতিয়াৰ দৰে এইবিলাক নহয়, অলপ পুৰণি চশমাবিলাক মস্ত ডাঙৰ ডাঙৰ আছিল। অ'কে, চ' এতিয়ালৈকে 4টা কথাত ফ্ৰেণ্ডছ আচৰিত হ'ল। কোন 4টা মনত কৰাচোন। 1 নম্বৰ, দ্য স্কুল কেম্পাছ ৱাজ টোটেলি চাইলেণ্ট, এটা হ'ল। 2 নম্বৰ কথা, MML's বিহেভিয়াৰ ৱাজ কোৱাইট ষ্ট্ৰেঞ্জ, কাৰণ সাধাৰণতে MMLে তাক গালি পাৰিব লাগিছিল আগে পিছে হিচাপত, কিন্তু সিদিনা খুব ধুনীয়াকৈ কথা কৈছিল তাক, সি দেৰিকৈ অহাৰ পিছতো। 3 নম্বৰ কথা, MMLৰ ড্ৰেছটো, সাধাৰণতে তেওঁ সেইটো ড্ৰেছ 2টা অকেজনত পিন্ধে, আৰু ফ্ৰেণ্ডছে জনামতে সিদিনা ইনস্পেকশ্যন ডেও নাছিল, প্ৰাইজ ডেও নাছিল। 4 নম্বৰ কথা, সিদিনাখন স্কুলৰ ক্লাছৰুমৰ পিছফালে বেঞ্চ কেইখনত কেইজনমান গাঁৱৰ মানুহ আহি বহি আছিল, যিটো সম্পূৰ্ণৰূপে আনইউজুৱেল আছিল। অ'কে, চ' এই 4টা সোধে এক্সামত যে হোৱাট ৱেৰ দ্য আনইউজুৱেল থিংছ ডেট ফ্ৰেণ্ডছ ন'টিছ ডেট ডে, সিদিনাখন ফ্ৰেণ্ডছে কি আনইউজুৱেল বস্তু স্কুলত দেখিছিল বা ফিল কৰিছিল। অ'কে, এতিয়া এনচাৰটো আমি এই পেৰেগ্ৰাফটোত পাম, ইয়াৰ গোটেইখিনি এনচাৰটো। While I was wondering about it all, যেতিয়া মই গোটেইবিলাক ভাবি আছিলোঁ, MML mounted his chair, MMLে তেওঁৰ চকীখন অলপমান দাঙি লৈছিল, মাউণ্টেড মানে দাঙি লোৱা। এণ্ড ইন দ্য ছেইম গ্ৰেভ এণ্ড জেণ্টেল টোন, আৰু তেওঁৰ যিটো গ্ৰেভ গভীৰ আৰু জেণ্টেল মানে খুব ভদ্ৰ, টোন মানে যিটোৰে তেওঁ কথা কয়। গ্ৰেভ মানে চিৰিয়াছ আৰু গভীৰ। তোমালোকে থিয়েটাৰ চোৱা যে, থিয়েটাৰ চাওঁতে মাজত শেষৰ ফালে কেইটামান দৃশ্য থাকোঁতে যে এজন মানুহে কথা কয়, খুব গহীন্য কথাখিনি মই মন কৰোঁ কেতিয়াবা, তোমালোকে চাগে মন কৰা যে আমাৰ আৰু মাত্ৰ 3টামান দৰ্শনী কিবা এনেকৈ কৈ যে তো সেনেকুৱা তোমাৰ মানে জেণ্টেল ভইচ এটা। আৰু তোমালোকৰ স্কুলতো চাগে এনেকুৱা টিচাৰ আছিল যাৰ, চবকেইজন টিচাৰৰ নহয়, কোনোবা এজন বা দুজনৰ টিচাৰৰ ভইচটো মানে খুব গহীন, আৰু সেইজন টিচাৰক আমাৰ বহুত ভয়ো লাগে, মানে এনেই হাঁহিও নাথাকে বেছি, খুব জেণ্টেল টাইপত থাকে। উইথ হি ইউজ টু মি, তেওঁ ক'লে, মাই চিলড্ৰেন, ল'ৰা ছোৱালীসকল, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ, যে তোমালোকক দিবলগীয়া এইটোৱে মোৰ হ'ব শেষ লেচন। এণ্ড নাও উই হেভ গট দ্য টাইটেল হিয়াৰ, আমি ইয়াতে নামটো পালোঁ, টাইটেলটো লেচনটো, দ্য লাষ্ট লেচন। মাই চিলড্ৰেন, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ, এই বাক্যটো শুনিছোঁ চবেই চক হৈ যাব ন। মাই চিলড্ৰেন, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ। দ্য অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দি স্কুলছ অফ এলছেছ এণ্ড লৰেইন, যে বাৰ্লিনৰ পৰা নতুনকৈ এটা অৰ্ডাৰ আহিছে যে এলছেছ আৰু লৰেইন নামৰ ডিষ্ট্ৰিক্ট দুখনত যিমানখিনি স্কুল আছে তাতে অনলি জাৰ্মান ভাষাটো শিকাব। অ'কে, তাতে অকল জাৰ্মান ভাষাটো শিকাব, কাৰণ সেই জাৰ্মান ভাষাটো প্ৰুচিয়াৰে হয়, আৰু তেওঁলোকে এতিয়া নিবিচাৰে যে ইয়াতে ফৰাচী ভাষাত মানুহে শিকক, কাৰণ মানে তেওঁলোকে এইটো জোৰ জবৰদস্তি কৰিলে, আৰু যে ফ্ৰান্সৰ এনেকুৱা ঠাইবিলাক আমাৰ আণ্ডাৰত আহিছে, গতিকে আমি যি কওঁ সিহঁতে শুনিব লাগিব। কৈছে যে অহাকালিৰ পৰা এলছেছ আৰু লৰেইনৰ সকলো স্কুলত কি হ'ব, ফ্ৰেঞ্চ লেংগুৱেজ বেন, এতিয়া জাৰ্মান লেংগুৱেজ ব্যৱহাৰ হ'ব। অ'কে, দ্য নিউ মাষ্টাৰ কামছ টুমৰো, নতুন শিক্ষকজন তোমালোকৰ অহাকালি আহি যাব, যিয়ে তোমালোকক জাৰ্মান শিকাব। দিছ ইজ ইয়'ৰ লাষ্ট ফ্ৰেঞ্চ লেচন, আৰু এইটো তোমালোকৰ শেষ ফৰাচী ভাষাৰ পাঠ। জাষ্ট ইমাজিন, আমাক যদি কোনোবাই এনেকৈ কয় যে তোমালোকৰ এইটো শেষ অসমীয়া ভাষাৰ পাঠ, আজিৰ পৰা তোমালোকে অসমীয়া শিকিব নোৱাৰা। তোমাক যদি কোনোবাই এনেকৈ ক্লাছ 6, 7, 8ত ক'লেহেঁতেন, তুমি ভাবা কেনেকুৱা লাগিলেহেঁতেন। চ' দিছ ইজ ইয়'ৰ লাষ্ট ফ্ৰেঞ্চ লেচন, আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ, আৰু মই বিচাৰোঁ তোমালোকে যেন মনোযোগ দি ক্লাছটো কৰা, বিকজ এইটো লাষ্ট লেচন। অ'কে,
এইটো ছিগনিফিকেণ্ট লাইন। আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ। তোমালোকে আজি যেন মনোযোগ দিয়া। চ' মনোযোগ সিদিনাই কিয় দিব লাগে? আগতেওতো দিব লাগিছিল মনোযোগ। আৰু টিচাৰজনে সিমানখিনি গুৰুত্ব আগতেও দিব লাগিছিল, হয়নে? এতিয়া শেষ ক্লাছ কাৰণে গুৰুত্ব, এইটোতো ঠিক নহয়, হয়নে? আমি প্ৰায়ে এনেকুৱা কৰোঁ, শেষ বোলা বস্তুটোত আমি খুব গুৰুত্ব দিওঁ, হয়নে? শেষত আমাৰ দুখ লাগি যায়, বইটো শেষ লাষ্ট দুখ লাগি যায়, আৰু নাপাম, বা বস্তুটো যোৱাৰ পিছত আমাৰ দুখটো লাগি যায়, হয়নে? আমি এইকেইদিনতে দেখিছোঁ নহয়, এতিয়া অমিতাভ বচ্চনৰ খবৰ কোনে লৈ আছে? কিমান অমিতাভ বচ্চনক হিচাপ কৰি ৰাখি আছে, হয়নে? তেওঁতো এজন বুঢ়া মানুহ। নিপন গোস্বামীৰ খবৰ কোনে লৈ আছে? এতিয়া কোনেওতো লৈ থকা নাই। তেতিয়ালৈকে একদম লাইফৰ এটা ক্ৰিটিকেল ষ্টেজত বৰ্তমান তেওঁলোক আছে, হয়নে? মই বিচাৰোঁ ভগৱানে যাতে তেওঁলোকক বহুত দিন ৰাখে আমাৰ মাজত। কিন্তু বস্তুবিলাক সেনেকুৱা, আমি থাকোঁতে তেওঁলোকক ইমান বেছি খবৰ দেখা নাই। তেওঁৰ গানো শুনাই, অমিতাভৰ চিনেমাও এতিয়া হয়তো চাই থকা নাই, তেওঁৰ গানো চাই থকা নাই, হয়নে? কিন্তু আমি হঠাৎ কাৰোবাৰ চাব ধৰোঁ, বিচাৰি যাওঁ। অ'কে, চ' বস্তুবিলাক যোৱাৰ পিছত আমি কিয় ইমান হেৰি কৰোঁ? বস্তুবিলাক থাকোঁতে আমি ৰেচপেক্ট দিব লাগে, তেতিয়াই ভেলুটো থাকে। তেতিয়া এটলিষ্ট মানুহজনে সেই সন্মানটো ফিলো কৰে। তোমাৰ লাইফতো যিজন মানুহ আছে, যিখিনি মানুহ আছে, সেইখনক তুমি তোমাৰ লাইফত থাকোঁতে তেওঁলোকক সন্মানটো দেখুওৱা। মানুহজন ক'ৰবাত গুচি গ'ল, তাৰপিছত তুমি তেওঁৰ গুণ গাই থাকিলে একো লাভ নাই, তেওঁ সেই বস্তুটো নাপায়। অ'কে, চ' হোৱাট এ থাণ্ডাৰ ক্লাপ দিজ ৱৰ্ডছ ৱে টু মি। তো কেনেকুৱা এটা থাণ্ডাৰ ক্লাপ, মানে এইটো বজ্ৰপাতৰ নিচিনা এটা হৈছিল। সেই শব্দকেইটা, মেমেলে কোৱা শব্দকেইটা গোটেইকেইটা বজ্ৰপাতৰ নিচিনাকৈ তাৰ গাত পৰিছিল, মানে বিন্ধা দিছিল, আৰু ভুলে বিন্ধা দিছিল তাক। শুনা কাক? ফ্ৰেঞ্চক। অ' দ্য ৰেটছেছ, হে ভগৱান, এইটো তাৰমানে এক্সপ্ৰেশ্যন, অ' দ্য ৰেটছেছ। আমি যি কওঁ হে ভগৱান। ডেট ৱাজ হোৱাট দে হেড পুট আপ এট দ্য টাউন হল। এতিয়া তাৰ মনত পৰিল, টাউন হলত যে সেই বুলেটিন বৰ্ডখন আছিল, তাতে মানে এইটো কথাই লিখা আছিল, এই অৰ্ডাৰটো লিখা আছিল যে অহাকালিৰ পৰা এলচেছ আৰু লৰেইনৰ স্কুলবিলাকত ফৰাচী ভাষাটোহে ব্যৱহাৰ কৰা, নহয় ফৰাচী ভাষাটো বেন কৰা হ'ব, আৰু জাৰ্মান ভাষাটো ইউজ কৰা। মাই লাষ্ট ফ্ৰেঞ্চ লেচন, ৱাই, যে ফ্ৰেঞ্চ এইটো ভাবিলে, মোৰ এইটো শেষ ফৰাচী ভাষাৰ পাঠ। ৱাই, কিয়? আই হাৰ্ডলি নিউ হাউ টু ৰাইট, যে মই এতিয়াও ভালকৈ লিখিবই পৰা হোৱা নাই। আই শ্বুড নেভাৰ লাৰ্ণ এনি মোৰ, আৰু মই দেখোন কেতিয়াও শিকিবই নোৱাৰিম এতিয়া যদি বন্ধ কৰি দিয়ে। আই মাষ্ট ষ্টপ দিয়াৰ, তেতিয়াহ'লে মই ইয়াতেই বাদ দিব লাগিল পঢ়িব। হাউ চৰি আই ৱাজ ফৰ নট লাৰ্ণিং মাই লেচন, যে মই কিমান ভুল কৰিছিলোঁ, যে মই নিজৰ পাঠবিলাক ভালকৈ নিশিকিলোঁ। ফৰ চিকিং বাৰ্ডছ এগছ, মই চৰাইৰ কণী বিচাৰিব গৈছিলোঁ স্কুলত আহিব এৰি। অৰ গয়িং শ্লাইডিং অন দ্য ছাৰ, আৰু ছাৰ নামৰ নদীটোত মই শ্লাইডিং কৰিব গৈছিলোঁ, সাঁতোৰা, বিভিন্ন ধৰণে খেলা। ছাৰটো নদীৰ নাম দে। হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লেচন, দ্য লাষ্ট লেচন। তো দ্য নেম অফ দ্য ৰিভাৰ ইজ ছাৰ, SAR. মাই বুকছ ডেট had seemed such a nuisance মানে বোজা, বাৰ্ডেন, a while ago, so heavy to carry. My grammar and my history of the saints were old friends, now that I could not give up. যে মোৰ যিবিলাক কিতাপ, যিবিলাক মই বেগটোত সদায় লৈ ফুৰোঁ, সেইবিলাক নুখুলোৱে, সেইবিলাক মোৰ কাৰণে এটা বোজাৰ নিচিনা আছিল। বেগটো মই সদায় দাঙি আনিব লাগে, কাৰণ এনেতো মাৰ খাওঁৱেই, আৰু বেগটো নানিলে এক্সট্ৰাকৈ আৰু মাৰ খাওঁ, গতিকে বেগটো দাঙি আনে। কিন্তু এতিয়া তাৰ এনেকুৱা লাগিছে, কালিৰ পৰাতো সেই বেগটো আনিব নালাগে, আৰু স্কুলত কি কৰিব আহিব, জাৰ্মান শিকিব, গতিকে স্কুলত নাহে, আৰু নাহিলে সি যেন এনেকুৱা লাগিছে সি এতিয়া মিছ কৰিব, হি উইল মিছ ডেট বেগ, হি উইল মিছ হিজ বুকছ, কিতাপখিনি মিছ কৰিব সি। এণ্ড হেমেল, আৰু হেমেলৰ কথাও ভাবিলে সি, যাক সি সদায়ে বেয়া পায়। দ্য আইডিয়া ডেট হি ৱাজ গোয়িং এৱে, যে তেওঁ যে এতিয়া গুচি যাব সেই স্কুলখনৰ পৰা, হেমেলে। ডেট আই শ্বুড নেভাৰ চি হিম এগেইন, আৰু মই তেওঁক কেতিয়াও দেখা নাপাম। মেড মি ফৰগেট অল এবাউট হিজ ৰুলাৰ এণ্ড হাউ ক্ৰেংকি হি ৱাজ। তেতিয়া মোৰ এনেকুৱা লাগিল, মানে ফ্ৰেণ্ডছৰ এনেকুৱা লাগিল, যে এনেতো বেয়া পাওঁ মই টিচাৰজনক, কিন্তু সেই টিচাৰজন যে আৰু কেতিয়াও ইয়াত নাহিব, সেই কথাটো ভাবি মোৰ দুখ লাগিছে, এতিয়া ফ্ৰেণ্ডছৰ দুখ লাগিছে। আৰু সেই মুহূৰ্তত সেই হেমেলৰ যিডাল ৰুলাৰ, যিডালে মাৰে, সেইডালৰ কথাও পাহৰি গ'ল, আৰু তেওঁ কিমান ক্ৰেংকি মানে খিংখিঙীয়া, ইৰিটেটিং। হেমেল তাৰ কাৰণে এনেই ইৰিটেটিং আছিল, কিন্তু সিদিনা সেই ইৰিটেটিং স্বভাৱটো তাৰ মনত পৰা নাই। এনেকুৱা হয়েই ন, যেতিয়া বস্তুবিলাক বিদায় সময় আহে, বা এনেকুৱা লাষ্ট কিবা এটা আহে, তেতিয়া আমি সেই বস্তুটোৰ বেয়াখিনি আমাৰ মনত নপৰে। তোমালোকৰ স্কুলত বিদায় যেতিয়া হ'ব এজন টিচাৰৰ, বা এনেকুৱা যেতিয়া হয়, আৰু তেতিয়া আমাৰ সেই মানুহজনৰ ভালখিনিয়ে মনত পৰে, বেয়াখিনি মনত নপৰে। প'ৰ মেন, বেচেৰা মানুহজন, মানে বেচেৰা বুলি কাক কৈছে ইয়াতে? টিচাৰজনক। ইট ৱাজ ইন অনাৰ অফ দিছ লাষ্ট লেচন ডেট হি হেড পুট অন হিজ ফাইন ছানডে ক্লথছ। এতিয়াই ফ্ৰেণ্ডজে বুজি পালে যে হেমেলে কিয় তেওঁ স্পেচিয়েল ড্ৰেছযোৰ পিন্ধিছিল। কাৰণ আমি স্পেচিয়েল ড্ৰেছ কেতিয়া পিন্ধোঁ? স্পেচিয়েল ড্ৰেছ পিন্ধোঁ আমি কিবা এটা স্পেচিয়েল অকেজনত, আৰু হেমেলৰ বাবে সেইটো এটা স্পেচিয়েল অকেজন অবভিয়াছলি আছিল, কাৰণ সেইটো তেওঁৰ লাষ্ট ক্লাছ, তাৰ ভিতৰত তেওঁ স্কুলতে আহিব নোৱাৰিব। চ'
সিদিনাখন তেওঁৰ এই ছানডে ক্লথছযোৰ পিন্ধিছিল। ছানডে ক্লথ বুলি কিয় কৈছে মানে স্পেচিয়েল ইভেণ্টত পিন্ধা ড্ৰেছবিলাকক ছানডে ক্লথ বুলি কয়। তোমালোকৰ চাগে এনেকুৱা এযোৰ হ'লেও এনেকুৱা ড্ৰেছ আছে যিযোৰ ড্ৰেছ তুমি ভাবি থোৱা যে অমুকত বিয়াত পিন্ধিম, অমুকত পিন্ধিম, বা একদম স্পেচিয়েল পাৰ্টিত মই এইযোৰ ড্ৰেছ পিন্ধিম। বাকীবিলাকতো পিন্ধি থাকিম বাৰু, কিন্তু এযোৰ তোমালোকে এযোৰ বা দুযোৰ হ'লেও এনেকৈ থৈ দিয়া যি দুযোৰ বা যিযোৰ ইন জেনেৰেল তোমালোকে নিপিন্ধা, মানে কিবা এটা স্পেচিয়েল অকেজনতহে পিন্ধিবা, আৰু তেতিয়া অলপ বেলেগ বেলেগ লাগিব। অ'কে, সেই ফিলটো অনাৰ কাৰণে আমি সেইযোৰক মানে অলপ স্পেচিয়েল ট্ৰিটমেণ্ট দিওঁ কাপোৰযোৰকো। অ'কে, চ' MML সিদিনাখন সেই ড্ৰেছযোৰ পিন্ধিছিল just to show his respect to that last lesson. And now I understood why the old men of the village were sitting there in the back of the room. আৰু এতিয়া মই বুজি পালোঁ যে গাঁৱৰ সেই বুঢ়া মানুহবিলাকে কিয় এই ক্লাছৰুমটোত বহি আছিল। It was because they were sorry too. কাৰণ এইটোৱে যে তেওঁলোকৰো এতিয়া বেয়া লাগিছিল that they had not gone to school more. কাৰণ তেওঁলোকে স্কুলত বেছিদিন নগ'ল। একচুৱেলি চোৱা, তেওঁলোকৰ এতিয়া বেয়া লাগিছে, মানে তেওঁলোকেতো সৰুৰ পৰাই সেইখন স্কুল দেখি ডাঙৰ হ'ল, এতিয়া বুঢ়াই হ'ল, কিন্তু তেওঁলোকে স্কুলখন দেখি থাকিল, কিন্তু তেওঁলোকে স্কুলত নগ'ল, এদিন বা দুদিন গৈ নগ'ল। আৰু তেওঁলোকৰ আজি বেয়া লাগিছে, ইমান দিন স্কুলখন থাকিল আমি নিশিকিলোঁ, এতিয়া স্কুলখন যাবই, বেয়া লাগিল, হয়নে? বস্তু এটা থকালৈকে আমি গুৰুত্ব নিদিওঁ, এতিয়া তেওঁলোকৰ বেয়া লাগিছে। এতিয়া তুমি ভাবাচোন, এই অল্ড হাউচাৰী কিতাপ কোনখন কিতাপ লৈ আহিছে? এখন অল্ড প্ৰাইমাৰ লৈ আহিছে, আদিপাঠ কুইপাঠখন। কিয় আনিছে? কাৰণ তেওঁ সেইখন কিতাপ পঢ়ি থাকোঁতে স্কুলখনক বাদ দিছিল। সেইখনত হয়তো অ ক খ অলপ, অ ক খ মানে অসমীয়াত অ ক খ দিয়াচোন, তেওঁলোকৰ ফৰাচী ভাষাত যি শব্দ থাকে আৰু, চ' সেইখিনি থাকোঁতেই তেওঁলোকে বাদ দিছিল। আৰু তেওঁলোকৰ আজি বেয়া লাগিছে যে স্কুলখন এতিয়াৰ পৰা ইয়াতে নোহোৱা হৈ যাব। It was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more. আৰু তেওঁলোকে আহিছিল এই লাষ্ট লেছনটোক সন্মান জনাব, লগতে তেওঁ এই শিক্ষকজনক MMLক সন্মান জনাব, বিকজ MML had been working in that school for long 40 years. 40 বছৰ ধৰি MMLে সেইখন স্কুলত কাম কৰি আছে। ভাবা তোমালোকে পৃথিৱীখনত কিমান বছৰ আছা এতিয়ালৈকে? খুব বেছি 16, 17, 18, 19 ইমান বছৰৰ বয়সৰ ভিতৰতে তোমালোকে আছা। তাৰেতো প্ৰথম 3-4 বছৰৰ বিষয়ে একো তোমালোকৰ আইডিয়াই নাই, তেতিয়া জাষ্ট কোৱা কৰি আছিলা, কান্দি আছিলা। অ'কে, তো তাৰ পিছৰখিনি যিকেইটা বছৰ কটালা, সেইকেইটা বছৰে তোমালোকে যিখিনি ঠাইত থাকিলা, সেই ঠাইখন এৰিব যদি কোৱা হয় যে তোমালোকক নি পেলাই বিহাৰত থোৱা হ'ব, ক'ৰবাত দিল্লীত থোৱা হ'ব, ক'ৰবাত বেলেগত থোৱা হ'ব, তোমালোকে কিন্তু এই ঠাইখন বহুত বেছি মিছ কৰিবা। আৰু ভাবা, এতিয়া এজন মানুহ যিয়ে এটা ঠাইত 40 বছৰ থাকিল, এটা ঘৰত 40 বছৰ থাকিল, তেওঁ এতিয়া সেইখন স্কুল বা সেইখন ঠাই এৰি যাব লাগিলে তেওঁৰ কিমান বেয়া লাগিব। অ'কে, আৰু তেওঁৰ যিটো ছাৰ্ভিচ 40 বছৰ দিলে স্কুলখনত, সেইটোৰ বাবে গাঁৱৰ মানুহখিনিয়ে তেওঁক সন্মান দিব আহিছে। তোমালোকৰ স্কুলত যেতিয়া বিদায় মিটিং পাতে, সেই টিচাৰজনক সন্মান দিবৰ বাবে গাঁৱৰো ওচৰ পাজৰৰ 2-এজন শিক্ষিত বা সমাজপ্ৰেমী ব্যক্তি আহে। অ'কে, চ' ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ আছে এই বাক্যটোত, আৰু সেই গাঁৱৰ মানুহখিনিয়ে দে কেম টু শ্ব' দেয়াৰ ৰেচপেক্ট ফৰ দ্য কাণ্ট্ৰি। তেওঁলোকে নিজৰ দেশলৈ সন্মান দেখাব আহিছে, যিখন দেশ ডেট ৱাজ দেয়াৰ্ছ ন' মোৰ, যিখন দেশ এতিয়া তেওঁলোকৰ হৈ নাই। তেওঁলোকৰ দেশখন যেতিয়া তেওঁলোকৰ হৈ আছিল, তেতিয়া তেওঁলোকে সিমানখিনি ৰেচপেক্ট দিব নোৱাৰিলে, আৰু এতিয়া দেশখন বেলেগে লৈ গ'ল, এতিয়া তেওঁলোকে সন্মান দেখাব আহিছে। আজি 15 আগষ্টৰ দিনা, 26 জানুৱাৰীৰ দিনা আমি কিমানজনে যাওঁ, মানে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত আমি কিমানজনে সেই পতাকা উত্তোলনৰ মানে যিটো অনুষ্ঠান সেইটোত ভাগ ল'ব যাওঁ, কিমানজনে যাওঁ আমি নিজকে সোধা উচিত, হয়নে? দেশখন বেলেগৰ যেতিয়া আণ্ডাৰত গুচি যাব, তাৰপিছত আমি সন্মান দেখাব গৈ তাতে ইনকলাব জিন্দাবাদ ক'ব গৈ কি হ'ব? তাত আমি জয় হিন্দ ক'ব গ'লে কি হ'ব? আজি আমি দেশখনক কিমান ভাল পাওঁ, আমি আজি দেখাব লাগিব। আজি আমি ৰাস্তাত যেতিয়া আমি খাই কিনে সেই মাজা বা সেই পেপচিৰ বটলটো দলিয়াই দিওঁ, তেতিয়া আমি ভাবিব লাগিব, হয়নে? ডাষ্টবিনটো তাতো থাকে চকত, কিন্তু আমি কিয় বিন্দাছ দলিয়াই দিওঁ? বাছখনত গৈ থাকে কিয় আমি ইফালে নোচোৱাকৈ পিক পেলাই দিওঁ, হয়নে? যেতিয়াই চিপছ এপেকেট খাই কিনে কিয় ক্লাছৰুমৰ ভিতৰতে পেলাওঁ চকলেটৰ বটলটোতে? এই গোটেইবিলাক বস্তু ইয়াৰ লগত জড়িত। চ' আজি তোমালোকক মই এইখিনি বুজাই দিলোঁ, একেলগে গোটেইখিনি কৈ দিয়া নাই। লেচন বহুতকেইটা নাই, 5টাই লেচন আছে আৰু 4টা আছে কবিতা, গতিকে বেছি ফাষ্ট যোৱা নাই, সময় আছে বহুত। এই লেচনটো মই এইখিনিলৈকে বুজাই দিলোঁ আজি। এইখিনিলৈকে যদি কিয় বুজি পোৱা নাই বা ক'ব লগা থাকে ক'বা ইনবক্সত। আৰু ঠিক আছে দিয়া, কুৱেশ্যন আনচাৰখিনি মই দি থাকিম এটা দুটাকৈ, আৰু এডিশ্যনেল যিখিনি কুৱেশ্যন আনচাৰ লাগে সেইখিনিও মই দি দিম। থেংক ইউ।